আমগুৰি জাজিনত অব্যাহত আছে ব্যাপক খহনীয়া জাহ গৈছে 20টাকৈ পৰিয়ালৰ ঘৰবাৰী লাহদৈগড় মিচিংগাঁৱৰ বহুলোকে এৰিছে মাটি আৰু ভেটি ঘৰ দুৱাৰ হেৰুৱাই মুৰে কপালে হাত দিব লগা হৈছে নৈপৰীয়া ৰাইজে দৃশ্যাংশ আমি দেখুৱাইছো কেনেদৰে নৈৰ আচলতে গড়া এনেদৰে চপৰে খহিছে যাৰ ফলত সংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল আতংকিত হৈ পৰিছে শীঘ্ৰে জাজিনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে আহ্বান জনাইছে একাংশই যেটো জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে জাজি নৈৰ এয়া হৈছে ব্যাপক খহনীয়া এই ব্যাপক খহনীয়াৰ ফলতে জাহ গৈছে 20টাকৈ পৰিয়ালৰ বাসগৃহ বৰ্তমানেও দেখিবলৈ পোৱা গৈছে এই খহনীয়া এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যেটো এটা দুটাকৈ নহয় 20টাকৈ বাসগৃহ ঘৰ মাটি জাহ গৈছে লাহদৈগড় মিচিংগাঁৱৰ বহুলোকে সেই স্থান ত্যাগ কৰি অইন স্থানলৈ যোৱা পৰিলক্ষিত হৈছে ঘৰ দুৱাৰ হেৰুৱাই মুৰে কপালে হাত দিব লগা হৈছে নৈপৰীয়াই আপোনাৰ এতিয়া বছৰ খহনীয়া চলিয়ে আছে আপোনাৰ তাৰপৰা চৰকাৰকো কোৱা হৈছে চৰকাৰো তেনে কোনো কাণসাৰ নিদিয়ে আৰু আজি আপোনাৰ কিমান হল গাঁওখনৰ আধা ইয়াৰ পৰা উঠিয়ে গ'ল তাৰপৰা এতিয়া আজি আছে 40-50 ঘৰ আপোনাৰ এইখনৰ এই কেইঘৰ যাবই লাগিব এনেকৈ যেটো খহনীয়াৰ সৃষ্টি হৈছে তাৰপৰা আপোনাৰ এতিয়া কি হৈছে খহনীয়াৰ বিষয়ে ক'বলৈ গ'লে মানে আপোনাৰ এতিয়া চৰকাৰী মানুহ আহে চাই আৰু গুচি যায় ইয়াত কোনো কিবা নলয় আপোনাৰ আহিম চাম কৰি দিম বুলি কয় তেনে কোনো সা সুবিধা নিদিয়ে কেইঘৰ মানুহ এতিয়া খহনীয়া পাব এতিয়া আপোনাৰ 40-50 ঘৰ মান হ'ব ইয়াত যেটো কিবা আছে খহনীয়া জাজিনৰ খহনীয়া মানে মোৰ প্ৰথম বিয়া হ'ব পৰা অকমান মানে কৈ থাকে তালিকা আহিলে মানিলেকে এতিয়া বহুত কৈ গ'ল এতিয়া আমাৰ গোটেই মাটি বেটিবোৰ গোটেইখিনি লৈ গ'ল তাৰপিছত এতিয়া কৰি আছে আমাৰ বেটিটো একেবাৰে নাইকিয়া হ'ল মোৰ গৰুখিনি এইখিনি তাৰপিছত আমাৰ এই কুৰিবা গৰু এইবাৰ মানে গোটেইখিনি কৰি গ'ল আপোনালোকৰ এনেকুৱা ৰিপৰ্টাৰ নিউজ লাইভবিলাক আহে একো এৰি কৰি নিদিয়ে এনে ফটো মাৰি লৈ যায় চৰকাৰে কৰিল তোমালোকে অলপ এৰি কৰি দিব লাগে এখন দূৰ কৰি দিলে এৰি হ'ব চৰকাৰলৈ আহ্বান জনাইছে আমাৰ গৰাখহনীয়াত সুবিধা কৰি দিয়ক যেনেকে পাৰিলে নহ'লে আমাক বেটি মাটি অকণমান ক'ৰবাত এৰি কৰি দিয়ক আমি এটা কেনেকৈ ভুগি আহোঁ এইখিনি আমাৰ ঘৰত থাকিবলৈ জেগা নাই জুপুৰি এখন অকণমান এৰি কৰি আহোঁ বেটি মাটি কিনিবলৈ আমাৰ পইচা নাই দুখীয়া মানুহ দিন নাজিৰা কৰা মানুহ দেই ভাইটি মই ইমানে কৈ পেলাই এৰি কৰিছোঁ এই আমাৰ তামাৰহাটত বৰষুণৰ অভাৱত পথাৰত মেলিছে চিৰালফাট কঠীয়া নষ্ট হোৱাৰ উপক্ৰম হোৱাত হাহাকাৰ লাগিছে কৃষকৰ মাজত মুৰে কপালে হাত দিব লগা হৈছে কৃষকে অঞ্চলটোত থকা কেইবাটাও জলসিঞ্চন আঁচনি বিকল হৈ আছে সেয়ে অকল বৰষুণৰ পানীয়েহে হৈ পৰিছে একমাত্ৰ ভৰসা কৃষকৰ বাবে অধিকাংশ কৃষকে ৰুব পৰা নাই কঠীয়া একাংশ কঠীয়া ৰুইছে যদিও পানীৰ অভাৱত মৰহি গৈছে কঠীয়াসমূহ আৰু এনে পৰিস্থিতিক লৈ দুশ্চিন্তাত ভুগিব লগা হৈছে কৃষকসকল শীঘ্ৰে জলসিঞ্চন আঁচনিসমূহ কাৰ্যকাৰী কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে কৃষকে হয় আমাৰ তামাহাট অঞ্চলত দেখা গৈছে পৰ্যাপ্ত পৰিমাণে যি জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগে সেইখিনি নাই তাৰ উপৰিও যিখিনি জলসিঞ্চনৰ ব্যৱস্থা আছে সেইখিনি পৰ্যাপ্ত পৰিমাণে কৃষকক যে পানী দিব লাগিব এই ব্যৱস্থাটো নাই দেখা গৈছে বৰ্তমান সময়ত শালি ধান ৰোৱাৰ সময় কিন্তু সেই সময়ত কি হৈছে বৰষুণ নোহোৱাৰ ক্ষেত্ৰত আৰু জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ ক্ষেত্ৰত কি হৈছে কৃষকসকলে খেতি কৰিব পৰা নাই এই শালি ধানৰ খেতিত তামাহাট অঞ্চলত যিবিলাক ৰাইজে আছে কৃষকসকল আছে বা আমাৰ ধুবুৰী জিলাৰ যিবিলাক কৃষকসকল আছে সকলোৱে কিন্তু শালি ধান খেতিৰ ওপৰতে ভিত্তি কৰিহে জীৱন নিৰ্বাহ কৰে বা শালি ধানৰ ওপৰতে সকলোখিনিয়ে জীৱন নিৰ্বাহ থাকে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা